গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই অসমৰ মানুহৰ পৰা সন্মান জনাই 1 লাখ টকা দিলোঁ আপোনাক। আমি আহোঁ বহুত দূৰ ডায়েবেটিছ বহুত ডায়েবেটিছ। স্যাৰ কি ক'ব, দেখা গৈছে হঠাৎ আপোনাৰ ঘৰত আহি এজন মানৱদৰদী ব্যক্তি মহিলা বদৰুদ্দিন আজমল আহি উপস্থিত হৈছে, এই মুহূৰ্তত কি জনাব ছাৰ? মইনো কি জনাওঁ, জানেই মোৰ ভাষণ চাখন দিয়া সেইবোৰ মই পাহৰোঁ। আৰু আজিকালি আকৌ আৰু এটা দিগদাৰ হ'ল, মই প্ৰত্যেক কথাই পাহৰি যায়। এইটো এটা বেমাৰ। আৰু বেমাৰ এই ঘৰটো কোনে বনাইছিল? ইংৰেজে বনাইছিল। ল'ৰাই কি কৰে? আপুনি নিজেই? আচ্ছা চল আহোঁ। আপুনি একবাৰ জনাওকচোন, যিহেতু দেখা গৈছে বালাকান্তৰ মই নাজানো বালাকান্তৰ এই ইৰাকেত তেখেত যে এজন ৱৰ্ল্ড ৰিনোন অলিম্পিক বঁটা পোৱা বা 2-বাৰ 3-বাৰ অৰ্জুন বঁটা পোৱা, মই নাজানো। হঠাৎ মই ইয়াৰ পৰা আমাক খবৰ দিলে বোলে সেই ঘৰ আছে। মই কৈছোঁ মই উঠিম, তেখেতৰ একবাৰ নমস্কাৰ কৰিম, দোৱা দিম, আশীৰ্বাদ ল'ম। আৰু মোৰ হাতত বেছি নাই, ৰাস্তাত আছোঁ, 1 লাখ টকা মই তেখেতৰ কাৰণে ধ্যান দিছোঁ। আৰু মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক চিঠি লিখিম, আর প্রেসিডেন্ট অফ ইন্ডিয়াক চিঠি লিখিম, স্পোর্টস মিনিস্টার অফ ইন্ডিয়া আর চিফ মিনিস্টার অফ আসাম সবক মই চিঠি লিখিম। আর স্পোর্টস মিনিস্টার অফ আসামকো আপনার সাহায্য করার কারণে লিখলাম, মই লিখিম। ওকে না চিনি পাব, কিয় নাপায়, আপোনাক চিনি পাব। স্যার কি ক'ব, দেখা গৈছে ইয়াত আহি উপস্থিত হৈছে আপোনালোক অৰ্জুন ভোগেশ্বৰ, হয়। আমি আজি শ্ৰদ্ধেয় অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱ তেখেতৰ ঘৰত আহি পাইছোঁ। শিৱসাগৰত আছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত। গোটেই শিৱসাগৰ যোৰহাট এই অঞ্চলত তেখেতে যোৱা 3 দিনৰ পৰা বানাগ্ৰস্ত মানুহৰ ৰিলিফৰ কাম কৰি আছে। আমি এইফালেদি গৈ আছিলোঁ, ভোগেশ্বৰ বৰুৱাদেৱৰ ঘৰতো পানী উঠিছিলে, এই কথা আমি নিউজত দেখিছিলোঁ। তেখেতে ক'লে যে তেখেতৰ লগত সাক্ষাৎ কৰিব, আহি তেখেতৰ সাক্ষাৎ পালোঁ। আৰু 1966 বঁটা পোৱা অসমৰ আপোনাৰ এছিয়ান গেমছত, তেতিয়া আমাৰ অসমৰ মানে এই ফিল্ডৰ মহিৰো তেখেত। গতিকে তেখেতক আমিও সাক্ষাৎ পাই আমি নিজকে ধন্য মানিছোঁ। আজমল চাহাবে তেখেতক লগ কৰিলে, তেখেতো আজমল চাহাবক লগ পাই দুয়োজনে কোলাকুলি কৰিলে, খুব ভাল লাগিল। আৰু আজমল চাহাবে নিজৰ ফালৰ পৰা 1 লাখ টকা তেখেতক গিফ্টটো দিলে, যে ইমান ডাঙৰ এজন ব্যক্তি এই ফিল্ডৰ, গতিকে তেখেতক লগ পাই তেখেতে অতি আনন্দিত হৈছে। আৰু অসম চৰকাৰ আৰু প্ৰাইম মিনিষ্টাৰলৈকে তেখেতে লিখিব যে আমাৰ অসমৰ এই ফিল্ডৰ যিজন মহিৰো, তেখেতক সৰ্বতোপ্ৰকাৰে সন্মান দিব লাগে। তেখেতে অৰ্জুন বঁটা প্ৰাপ্ত, আপোনালোকে জানে এই বঁটা তেখেতৰ আমি আজি চালোঁ, তেখেতে অৰ্জুন বঁটা প্ৰাপ্ত। আৰু 1967 তেতিয়া এছিয়ান গেমছত, তেতিয়া এই আপোনালোকে চাইছে য়ং ফটো তেখেতৰ, ইণ্ডিয়াছ লিডিং মিডিল ডিষ্টেঞ্চ ৰানাৰ আছিল তেখেতে। মিডিল ডিষ্টেঞ্চ ৰানাৰ হৈ গ'ল্ড মেডেল পাইছিল তাহানিতে, আৰু এইটো অসমৰ নাম তেখেতে উজ্বলাইছিল, গৌৰৱ। আমিও আহি ধন্য হ'লোঁ তেখেতৰ ঘৰত। এইখিনি, থেংক ইউ। ভাল লাগিল।